হেল্ল' গাইজ, আপোনালোকৰ ভালনে? মই দেখিছে কাম কৰি আছো। কি কৰিব? জীৱনটো অকল হাঁহি তামচা কৰি থকা কাৰণে মানুহে ভাবে কি মোৰ বহুত ফূৰ্তি, কিন্তু নহয়। বাহিৰত যেনেকে কৰো মই ঘৰতো সেনেকে কাম কৰো। দেখিছে? আহি মই ঘৰ দুৱাৰ চিজিল কৰি আছো। গতিকে কামে কাম মোৰ ঘৰত, বুজিলে? অলপো কাম বাকী নাই। বাহিৰত যাওঁ কাম কৰিব, আকৌ আহো। আহি পেলাই এইগিলা এনকে কাম কৰি থাকো। দেখিছেনে? ঘৰখনত মানুহ বুলি কলি দুটা। কি কৰিব? জীৱনটো এনেকে সুখে দুখে পাৰ কৰি নিম আৰু। জীৱনটোতো দুখতে গেল, এতিয়া ভাবিছো অলপ হাঁহি তামচা কৰো। লাইফটোত দেখোন বহুত দুখ বেদনা বহুত সহ্য কৰিলো এখানি বয়সৰ লগি। এতিয়া আৰু কিমান কৰিম আৰু ভাবিছো অলপ তামচা ফূৰ্তি কৰি জীৱনটো যিখিনি টাইম থাকো সেইখিনি যাতে মই অলপ মনটো ভাল কৰি পেলাই মই মৰি যাব পাৰিলে ভাল হয়। বাচি থাকবাৰ ইচ্ছাও নাই। কিন্তু আকৌ নিজে মৰিবও নোৱাৰি নহয়। মৰো বুলি কলে সেনেকে আছো আৰু জীৱনটো। বুজিলে গাইজ? ৰাতিপুৱা 6টাতে উঠি ডিউটিত যাওঁ, ডিউটিৰ পৰা আকৌ আহো। আহি এনেকে ঘৰৰ কাম পথাৰৰ কাম কিমান কৰিব। আহি ভাত আঞ্জা ৰান্ধলো, কাপোৰ ধুলো। এতিয়া আকৌ বিচনাৰ কাপোৰ গিলা ধুইছিলো, এতিয়া মই বিচনা গিলা এইগিলা চিজিল কৰি আছো। দেখিছে? আমাৰ এওঁ আজি নলবাৰীত গেছি, মোৰ ননদৰ ঘৰত। কিন্তু কি কৰিব? জীৱনটো আৰু এনেকে সুখে দুখে পাৰ কৰাই নিবা লাগিব আৰু। জীৱনটো আগতে বহুত দুখ কষ্ট বেদনা বহুত খালো। অলপমান সুখ হৈছিল হে। অলপ মনটো ভাল লাগি আছিল, আকৌ মোক ছোৱালীজনী নহয় গেল, আৰু মোৰ দুখৰ সীমা নহয় গেল। কি কৰিব মা বোলা শব্দটোৱে মোৰ নোহোৱা হৈ গেল। মোক যে কোনোবাই আহি মোক মা বুলি কব, সেই শব্দটোৱে নোহোৱা হৈ গেল। মোৰ ৰাতিটো থাকোতে মোক দিনটোত নাই বোলে 5 বাৰ 6 বাৰ মোক ফোন কৰে। মা তুমি ক'ত? ৰাস্তা পাৰ হলে কব, মা তুমি ভালকে ৰাস্তা পাৰ হবা। 3টা 4টা মই ৰাস্তা পাৰ হও। কিন্তু এতিয়া কি হৈছে মোক সোধা মানুহে নাই। মোক যে কোনোবাই সুধিব সেই মানুহজন মোৰ নাই, যিজন আছিল সেইজনে আল্লাই লৈ গেল। কি কৰিব? এনেকে সুখে দুখে মানুহে মোক দেখিছে অকল ৰং তামচা কৰি থাকো, হাঁহি ধেমালি কৰি থাকো, মোৰ অন্তৰত বহুত দুখ। মোৰ এনেকুৱা দুখ মই কাৰ আগত কম, কোনে শুনিব? মুঠতে সীমা নাই। মোৰ যে দুখ এটা আছে অন্তৰত, সেই কথাখিনি মই কাৰ আগত কম? কিন্তু মোৰ কব লগা মানুহ নাই। মোৰ যে দুখৰ মানে কথাটো কোনোবাই শুনিব কাণ পাতি সেই মানুহজন মোৰ নোহোৱা হৈ গেল। মোৰ ছোৱালীটো নাই মানে মোৰ দুনীয়াত কোনো নাই। বুজিলে? গতিকে মোৰ ছোৱালীটো আছিল পৰহি মোৰ আজি খুব মনত পৰিছে। মোৰ ছোৱালী দুটা, ছোৱালীটোৰ লাগি আজি ঈদৰ দিনা মোৰ ছোৱালীটোক মা অমুক হল, মা কাপোৰ ললা নে? মা ঘৰ চাফা কৰিলা নে? মোক সুধিছিল। গোটেই সোধা মানুহটো নোহোৱা হৈ গেল। আজি মোৰ খুব মনত পৰিছে ছোৱালীটোৰ লাগি। এনেকুৱা মনত পৰিছে মোৰ অন্তৰখনেদি মোৰ হেৰি হৈ আহি আছে।
গতিকে কি কৰিব জীৱনটো এনেকে হাঁহি তামচা কৰি এনেকে জীৱনটো পাৰ কৰাব লাগিব মানুহৰ জীৱনটো এনেকুৱা একদিন হাঁহিব লাগিব এদিন কান্দিব লাগিব এই কিন্তু মোক নিব লাগিছিল আল্লাই কিন্তু লৈ গেল মোৰ ছোৱালীটোক মই কিবা পাপ কৰিছিলো সেইকাৰণে মোক থৈ গেল আজি মোৰ খুবেই মনত পৰিছে মোৰ ছোৱালীটোৰ লগে হাঁহি তামচা কৰি থাকো তাৰে মাজেদি কিন্তু কি কৰিম মানে এনেকুৱা দুখ মোৰ কাৰো আগত মই খুলি কবা নোৱাৰো তাৰমানে মোৰ দুখখিনি যে কোনোবাই শুনিব এই মানুহজন মোৰ হাতত নাই এতিয়া কেতিয়াবা মনটো বেয়া লাগে মই নাতিন দুটাক ফোন কৰো মোৰ নাতিন দুটাই যেতিয়া মোক নানি বুলি মাত দে মই চব কথাই হাৰি যাওঁ